ৰাজ্যত বন্যহস্তীৰ জনাঞ্চল গমনে শংকিত কৰি তুলিছে ৰাইজক। ঠায়ে ঠায়ে খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তহিলং কৰিছে খেতি-বাতিও। ইপিনে বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী জনতা। হাতী মানুহৰ সংঘাত, কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ, নিদ্ৰাহৰণ ৰাইজৰ ক্ষোভ, ব্যতিক্ৰমী প্ৰচেষ্টা হাতী বন্ধুৰ। ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। এইবাৰৰ স্থান গোৱালপাৰাৰ লক্ষীপুৰ। খাদ্যৰ সন্ধানত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা হাতীৰ এটা বৃহৎ জাকে সন্ত্ৰাস চলালে লক্ষীপুৰৰ বান্দৰমাথাত। অঞ্চলটোৰ খেতি বাতি তহিলং কৰাৰ লগতে লণ্ডভণ্ড কৰিলে প্ৰায় 20টা পৰিয়ালৰ বাসগৃহ। বিগত এটা সপ্তাহ ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। সম্প্ৰতি বনৰীয়া হাতীৰ জাকটোৱে টোপনি হৰিছে গাঁওবাসীৰ। কিন্তু এই পৰ্যন্ত হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। ইণ্ডিয়া বাজত আহিছে, ইয়াতে থাকি পেলাই গছ গছনি যিমান আছিল ধ্বংস কৰি পেলালে, খালে গছৰ ফল থল যি আছিল তাকো খালে। এইখিনিতো গ'লে ঘৰত সোমাল, ঘৰ ভাঙিলে, ঘৰৰ ভঁৰালৰ ধান খালে, ঘৰ দুৱাৰ ভাঙি তহিলং কৰি পেলালে। মানে এনেকুৱা অৱস্থা কৰিলে কোনো আমি নিৰুপায় হৈ গৈছো। ইপিনে চিৰাঙৰ ভাৰত ভূটান সীমান্তত আঘাতপ্ৰাপ্ত হাতীৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা আঘাতপ্ৰাপ্ত হাতীটো আশ্ৰয় লৈছিল কুকলং ৰেঞ্জৰ অন্তৰ্গত ৰাঙিজৰা গাঁৱত। কিন্তু বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসা কৰাৰ সলনি জেচিবিৰ সহায়ত বলপূৰ্বক খেদি পঠিয়াইছিল জংঘললৈ। বন বিভাগৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰিছে স্থানীয় জনতা। বস্তুটো এনেকৈ আছে, সি খাৰা হ'বই নাপাৰিছিল। তেতিয়া ৰাইজে এনেকৈ কাঠল চাঠল কলা চলা খুৱাই পেলাই এতিয়া ইমান অল্প ঘূৰিব পৰা হৈছে, বহুত যথেষ্ট তাৰ কাৰণে। এতিয়া যদি বৰ্তমান যদি সেইটো বস্তুটো ট্ৰিটমেণ্ট পায়, এতিয়া বহুত এই বস্তুটো আহি যায় আৰু কি। আনহাতে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে যি সময়ত বন বিভাগে চকু মুদাৰ কুলিৰ ভাও ধৰিছে, সেই সময়তে চামগুৰিত ওলাই আহিছে হাতী বন্ধু নামৰ এটা সংস্থা। বৰমপুৰ সমষ্টিৰ হাতীগলিৰ ৰংহাংগাঁৱৰ কাষতে লাগি থকা হস্তিদণ্ডী তথা পাহাৰত হাতীক খাদ্য যোগান ধৰিব পৰাকৈ সংস্থাটোৱে ৰোপণ কৰিছে বিভিন্ন উদ্ভিদ। স্থানীয় ৰাইজৰ সহযোগত হাতী বন্ধুৱে হাতত লোৱা সামগ্ৰিক পৰিকল্পনাৰ নেতৃত্ব বহন কৰিছে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই। 400 বিঘা ঘাঁহ খেতি আৰু 200 বিঘা ধান খেতি কৰা হৈছে হাতী খাদ্য হিচাপে। আৰু হাতীৰ হেবিট এইটো আচলতে তাত টকলা পাহাৰ আছিলে, য'ত আমি এতিয়া ঘাঁহ ৰোপণ কৰিছোঁ। আৰু এতিয়া সম্পূৰ্ণ গোটেই পাহাৰ টকলা পাহাৰটো এটা ডিফাৰেণ্ট ষ্টেজলৈ লৈ যোৱা হৈছে। হাতীৰ হেবিটেট কৰি দিয়া হৈছে, বনাই দিয়া হৈছে। এইটো 3 বছৰৰ পৰা কৰি আছোঁ আমি। দুলু মেঘনাহঁতৰ অক্লান্ত পৰিশ্ৰম তথা ত্যাগৰ বাবে এতিয়া অঞ্চলটোত ক্ৰমাৎ কমিছে বন্যহস্তীৰ উপদ্ৰৱ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতি 2 বছৰৰ মূৰে মূৰে বদলি কৰা হ'ব প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজ্যৰ 193 জন ভাৰপ্ৰাপ্ত বিষয়াক ৰদ বদল কৰাৰ পিছত আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰত আজি পুৱাৰে পৰা ৰাজ্যৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত বিষয়াসকলক অপৰাধীৰ বিৰুদ্ধে অধিক তৎপৰ হ'বলৈ নিৰ্দেশ দিয়াৰ লগতে আইনে দিয়া অধিকাৰ সাব্যস্ত কৰি পলাব খোজা অপৰাধীক ভৰিত গুলীচালনা কৰিবলৈও নিৰ্দেশ দিয়ে। এতিয়াৰ পৰা ডিজিপি আৰু এছপিয়ে আলোচনা কৰি ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰিব পাৰিব বুলিও সভাত জনায় মুখ্যমন্ত্ৰীয়ে। বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান, গৃহ সচিবকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। প্ৰতি 6 মাহৰ মূৰে মূৰে অচিসকলৰ লগত এখন আমাৰ কনফাৰেন্স অনুষ্ঠিত হ'ব, য'ত আমি পুলিচিং ব্যৱস্থাটোক যাতে ক্ৰিমিনেলে ভয় কৰে আৰু সৰ্বসাধাৰণ মানুহে যাতে পুলিচক নিজৰ বন্ধু বুলি ভাবিব পাৰে, এই মতলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ। আজি আমাৰ যি অচিসকলৰ কনফাৰেন্স হৈছিল, তাতে আমি ক্লিয়াৰলি কৈছোঁ যে ছোৱালী বা নাৰীৰ ওপৰত যোনে হাত দিব, ৰেপ হ'ব, মলেষ্টেশ্যন হ'ব, তাত আমাৰ নীতি 0 টলাৰেঞ্চ হ'ব। অচিসকলে আইনৰ গণ্ডিৰ ভিতৰত
কঠোৰতৰ পৰা কঠোৰতম তেওঁলোকে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। মাৰ্ডাৰ, ড্ৰাগছ, আৰ্মছ কেছ এইবিলাকৰ ক্ষেত্ৰত যাতে 6 মাহৰ ভিতৰত আমি যেতিয়া নেক্সট টাইম আহিম, আনলেছ কমপ্লিকেটেড কেছ। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছোঁ এটা